এয়া দুপৰীয়া যোগাৰ আজি বনাইছো খাহী মাংস মই বেটা মাংস নেখাওঁ আমাৰ কাৰণে বেলেগ যোগাৰ কৰিম প্ৰথমে এইখিনি সব মাংসখিনি পাতি লগে তাৰপিছত আজি মাংসখিনি ভজা ভজি নকৰো কৈছো মছলাখিনি ভাজিছিলো তাতে মাংস দিলো তাতে আকৌ আজি আলু দিয়া নাই অমিতা দিছো এইখিনি দি ভাজি লৈছো অলপ সময় কাৰণে তাৰপিছত লগে লগে মছলা পাতিখিনি দিলো আৰু গৰম পানী দি দিলো একমগ এয়া দি ঢাকি থৈ দিছো তাৰপিছত এইফালে মই বনাইছো পাপৰ বনাই আছো বেটা যিহেতু পাপৰ লাগে তাক গোটা পাপৰ তাক বনাইছো আৰু মই আৰু এখন পাপৰ পুৰিলো সেয়া আকৌ বিলাহী চাটনিৰ লগত মোক বিলাহী চাটনিৰ লগত পাপৰ বহুত ভাল লাগে গৰম গৰম ভাত আৰু বিলাহী চাটনি এনেকুৱা পাপৰ লগত দিলে হৈ গ'ল আৰু এইখিনিত পিটিকা কৰি আমি খাই লওঁগে আকৌ দুইটাই যামগে মন্দিৰলৈ এয়া আমি ওলাই গৈ আছো বৰষুণ দি আছে আগবেলা বতৰ ইমান গৰম আৰু পিছবেলা এয়া দেখিছেনে ইমান কিনকিনীয়া বৰষুণ দিছে আৰু ইফালে ধুমুহাও দি আছে সোনকালে যাওঁ বুলি ভাবিছো 5 মিনিট মান আগতে ওলালো পানী বটল লৈ লৈছো আৰু ওলালোগে যিহেতু মাতৃ সন্মিলন চলি আছে এতিয়া শাওণ মাহত সেইকাৰণে সদায় সদায় চেষ্টা কৰো মাতৃ সন্মিলনত যোগদান কৰিবলৈ যিহেতু গৈ ভাল লাগে মনৰ কিবা এটা শান্তি লাগে তাৰপৰা গধূলি পৰ বেটাক পঢ়াব বহাইলো তাৰ লগতে আমিও লৈ ললো সকলো নিজৰ নিজৰ হোমৱৰ্ক বাপেকে কৰিছে হস্পিটেলৰ কাম মই কৰিছো মোৰ কাটিঙৰ কাম আজিলৈ আহো বাই বাই এভৰিৱান